হেল্ল' এভৰিৱান, আজি আপোনালোকক লৈ আহিছোঁ ৰাজস্থানৰ মৰুভূমিলৈ। ইয়াত কিন্তু বহুত বেছি ঠাণ্ডা আছে। এইখিনি ঠাইৰ নাম হৈছে অচিয়ান। থৰ মৰুভূমিৰে একেবাৰে সৰু এটা অংশ হয় এইখিনি। ৰেগিস্তান আগে ভাই লোক। ষ্টেচনৰ পৰা একেবাৰে কাষতে দুখোজমান আহিলেই পাই যাব এই ঠাইখিনি। এই ঠাইখিনিত দেখিছেনে জীপ ৰখি আছে আৰু ইয়াত জীপ চাফাৰী কৰোৱা হয়। আমিও এই এক্সপিৰিয়েঞ্চটো লৈ লওঁ বুলি বহি ল'লোঁ। আৰু মই বিদ্য শপত খাই খাব পাৰোঁ, ইমান বেছি মজা লাগিছিলে নহয়। মোৰ ভয়ো লাগিছিলে প্ৰথমতে। এই যে আমি সভা পূজাত যে ব্ৰেক ডেন্সত উঠোঁ, এই ছেম ফিলিং পাই ইয়াত। ভয়ো লাগে বহুত, কিন্তু কি মজা একদম, কেনেকৈ বুজাম কৈছোঁ নহয়। আপোনালোকে আহি এবাৰ মজাটো ল'লেহে বুজি পাব। বাপৰে, ইয়াত জীপত আহিলে অৱস্থা বেয়া হৈ যায়। ইমান স্পীডত আনে, মানে কি ক'ম, ইমান স্পীড। মোৰ গাটো এতিয়া মানে শেক হৈ আছে, সঁচাকৈ ইমান স্পীড। বাপৰে, চিঞৰি চিঞৰি আহিছোঁ একদম। জীপ চাফাৰী কৰি আমি উভতি থকাৰ সময়ত দেখা পালোঁ দুটামান উট। তো ভাবিলোঁ উটৰ এক্সপিৰিয়েঞ্চটো লৈ লওঁ, যিহেতু ৰেগিস্তানত আহিছোঁ। তো উটত উঠিলে কেনেকৈ হ'ব, তো আমি উটতো উঠি চালোঁ, কিন্তু ভিডিঅ' কৰি দিয়া মানুহেই নাই। তো নিজে এনেকৈ কিবা কিবি চায়া তায়াই উঠাই থৈ দিছোঁ। যি হ'লেও ক'বতো পাৰিছোঁ ভিডিঅ'টো দেখাই যে আমিও উটত উঠিছোঁ। বাৰু এইখিনি ঠাইতো বিৰাটেই ভাল লাগিল। আৰু তাৰ পাছত আহিছোঁ আন এটা ডেষ্টিনেশ্যনলৈ। তাৰ বাবে আমি গাঁৱৰ মাজে মাজে যাব লাগিব। আৰু ৰাজস্থানৰ গাঁওবোৰনো কেনেকুৱা, তাৰে এটা মই ঝলক দেখাই দিছোঁ আপোনালোকক। আৰু তাৰ পাছত গৈ আমি প্ৰথমে পেট পূজা কৰিছোঁ। এখন সৰুকৈ ৰেষ্টুৰেণ্ট আছিল, তাত আমি খালোঁ। আৰু খাই বৈ আমি আগবাঢ়ি যাওঁতে দেখা পালোঁ এই মন্দিৰটোত শক্তিপীঠ বুলি লিখা আছিলে। আৰু আমিও সোমাই গৈ মূৰটো আলোঁ, কিন্তু পিছত গম পালোঁ সেইটো শক্তিপীঠ নাছিলে বোলে। শক্তিপীঠ বুলি ক'লে আমি বুজোঁ যে মা কামাখ্যাৰ দৰে যিটো আই সতীৰ দেহৰ অংগ পৰে, তাতেই শক্তিপীঠ হয় বুলি জানো। আৰু আমিও সেই বুলিয়ে ভাবিছিলোঁ, কিন্তু পুৰোহিতজনে তাত নহয় বুলি ক'লে, এনেকুৱা কোনো ধৰণৰ শক্তিপীঠ নহয় এইটো। শক্তিপীঠৰ ওপৰত মোৰ ধাৰণাটো ভুল আছিল নেকি, আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু শুদ্ধটোও কৈ দিব আপোনালোকে কি ভাবে। আৰু এতিয়া আহিছোঁ মন্দিৰ এটালৈ, আপোনালোকক দেখাই আছোঁ। এয়া দেখিছেনে, গাঁৱৰ মাজে মাজে আহি আছোঁ, যোধপুৰৰ গাঁৱৰ মাজে মাজে। এয়া দেখিছেনে, আমি মন্দিৰটো আহি পালোঁ। এইটো বোলে ইয়াত থকা মানুহসকলৰ কুলদেৱীৰ মন্দিৰ হয়। এয়া হৈছে মা চাচি আই দেৱীৰ মন্দিৰ। আৰু এজন মানুহে ইয়াত যাওঁতে আমাক সুধিছিলে যে এয়া আমাৰ কুলদেৱী হয় নেকি, কিন্তু আমিতো নহয় বুলি ক'লোঁ। তো তেওঁ আমাক সুধিছিলে যে আমাৰ কুলদেৱী কোন হয়। কিন্তু সঁচা কথা ক'বলৈ গ'লে এইটো লাজৰে কথা নেকি নাজানো, কিন্তু আমি আমাৰ কুলদেৱী কোন হয় নাজানো। আমি কামাখ্যা দেৱী বুলি কৈ আহিছোঁ, কিন্তু সঁচা অৰ্থত আমি গম নাপাওঁ আমাৰ কুলদেৱী কোন হয়। আমি ইষ্টদেৱ বুলি ক'লে বুজি পাওঁ যে আমাৰ প্ৰত্যেকৰে এজন ইষ্টদেৱ থাকে, কিন্তু কুলদেৱী মাৰ কথাটো আমি চিনেমাতহে পাই আহিছোঁ চাউথৰ। কিন্তু সঁচা অৰ্থত আমি আমাৰ কুলদেৱী কোন হয় নাজানো। আপোনালোকে জানে যদি কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এতিয়া আমি অচিয়ানৰ পৰা আকৌ যোধপুৰলৈ উভতি গৈ আছোঁ, কাৰণ যোধপুৰৰ পৰা আমাৰ ট্ৰেইন আছে দিল্লীলৈ। আৰু এতিয়া আমি যোধপুৰৰ ৰাজমহল এটালৈ আহিছোঁ, য'ত ৰাজমহলটোৰ আধা অংশ মিউজিয়াম বনোৱা হৈছে আৰু আধা অংশত বোলে এতিয়াও ৰজা থাকে। আৰু এই মিউজিয়ামটোতে আপোনালোকক মই একেবাৰে অত্যাধুনিক কিন্তু পুৰণি দিনৰ বস্তু দেখুৱাম, ঘড়ী দেখুৱাম দেই, চাবচোন।
মিউজিয়ামটোত সোমাই আমি এনেকুৱা দৃশ্য দেখিলোঁ, কিবাকিবি যি আছে সেইবিলাক আমিও চালোঁ আৰু আপোনালোককো অকণমান ঝলক এটা দেখুৱাই দিওঁ। আৰু এতিয়া আপোনালোকক দুটা স্পেচিয়েল ঘড়ী দেখাই দিওঁ বলক। এয়া দেখিছেনে, এই ঘড়ীটোৱে সময়, বাৰ, চন, মাহ আৰু লগতে বতৰৰ উষ্ণতাও দেখাই দিয়ে। এনেকুৱা ঘড়ী পিছে মই আগতে কেতিয়াও দেখা নাছিলোঁ। আৰু এই ঘড়ীটো চাওক, এই যে জিলিকি আছে এইকেইটা হয় আচলকৈ হীৰা হয়, এইটো আচলি হীৰা হয়। এয়া দেখিছেনে, মিউজিয়ামটোত থকা প্ৰত্যেকটো ঘড়ীৰে নিজা নিজা একোটা বিশেষত্ব আছিল। আৰু আমি মিউজিয়ামটোৰ পৰা বাহিৰলৈ আহি ইয়াতে অকণমান জিৰাইছোঁ। ইয়াত 30 টকাত কুলফি পাই আছিল, আমিও তগৰি খাইছোঁ একদম। আৰু এয়া চাওক, মিউজিয়ামটোৰ পৰা বাহিৰলৈ আহিয়ে এই ধুনীয়া দৃশ্যটো দেখা পাব, চাওকচোন। আমি ৰাজমহলটোৰ পৰা ওলাই আহি চিধাই আহিছোঁ যোধপুৰ ৰেলৱে ষ্টেচনলৈ, কাৰণ আমাৰ ট্ৰেইন আছিলে দিল্লীলৈকে। আৰু যোধপুৰ ষ্টেচনৰ এটা ধুনীয়া বস্তু দেখাই আছোঁ, এই লিফ্টটো চাওকচোন, যোধপুৰ ষ্টেচনৰ হয় এইটো। আৰু এনেকৈয়ে আমি যোধপুৰক শুভ বিদায় দি ট্ৰেইনত বহিলোঁ। আমি পিছে AC ডাব্বা নাপালোঁ, সেইবাবে শ্লিপাৰতে যাব লগা হ'ল। আৰু আমি মূৰ্খ কেইটাই এখনো কম্বল নানিলোঁ গৰম থাকিব বুলি। আৰু ইয়াত এনেকুৱা ভয়ংকৰ ঠাণ্ডা, কি কম, কুঁৱলীৰে কেনেকুৱা আগ পিছ একো দেখা নাই। এয়া দেখিছেনে, 6টা 6 আৰু তাত এনেকুৱা অৱস্থা। দিল্লীৰ ষ্টেচন গৈ পাই আমি ক্লক ৰুমত আমাৰ সামানখিনি থলোঁ, যাতে আমি ফ্ৰীলি ঘূৰিব পাৰোঁ। আৰু একদিনত আমি দিল্লী কভাৰ কৰি ৰাতি আমি ঘৰলৈ বুলি উভতিছোঁ। সেই ভিডিঅ'টো মই আপোনালোকক নেক্সট ভ্লগত দেখুৱাই আছোঁ। গতিকে আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ এৰিলোঁ দেই, বাই।